এইবাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ যাদু গুণ্ডাগিৰি নচলিব চামগুৰিত চমক দেখুৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আগন্তুক পঞ্চায়ত আৰু বিধানসভা সমষ্টিৰ নিৰ্বাচনত ধাৰাসায়ী হ'ব নেকি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন অভিলেখ ভোট লাভ কৰি দেশৰ ভিতৰত জয়লাভ কৰা ৰকিবুল হুছেইনৰ পুত্ৰই খালে চামগুৰিত মুখ ঠেকেচা ৰকিবুলৰ অহংকাৰীৰ বাবে কংগ্ৰেছৰ পৰাজয় বৰণ কৰিলে কংগ্ৰেছৰ 5 গৰাকীকৈ প্ৰাৰ্থী এই মন্তব্য ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ এটা কথাৰ কাৰণে আপোনালোকৰ মাজত আহিলো আপোনালোকে নিশ্চয় সকলোৱে ৰাইজ ভালে আছে আপোনালোকে ইনশাআল্লাহ দোয়া কৰিব মই ভালে আছো ঘটনাটো হল অসমত বাই ইলেকশ্যন হৈ গ'ল উপনিৰ্বাচন আৰু গন্তি হৈ গ'ল 23 তাৰিখ গোটাইকেইটা বিজেপি জিকিলে এইখিনি গোটাই জানে কথাখিনি বেছি ক'লে বহল হৈ যাব আপোনালোকক হয়তো আমনি লাগিব পাৰে কথাটো হলে বিহালী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল জয়ন্ত বৰুৱা অৰিজিনেলি জয়ন্ত বৰুৱা হৈছে বিজেপিৰ কংগ্ৰেছৰ নহয় বিজেপিৰ তেখেতে বিজেপিৰ উপযুক্ত ভাবা নাই যাৰ কাৰণে তেখেতক টিকেট দিয়া নাই বিজেপিৰ হিচাপত তেখেতে জিকিব নোৱাৰে বিজেপি তেখেতক টিকেট দিয়া নাই তেখেতে এই জয়ন্ত বৰুৱাৰ হোটেল আছে 2-3টা হোটেল আছে বিজনেছমেন পইচা ওলা মানুহ তথাপি বিজেপি টিকেট দিয়া নাই যে তাৰ জিকাটো ইয়াত টান আছে যেতিয়া বিজেপি টিকেট নিদিলে লগলগ কংগ্ৰেছৰ কিছু লিডাৰ ওপৰ মহলৰ লিডাৰ জয়ন্ত বৰুৱাৰ লগত যোগাযোগ কৰি ৰাতাৰাতি এটা বিৰাট আকাৰৰ ধন লেনদেন হ'ল 2-3 কোটি টকাৰ লেনদেন হ'ল ওপৰ মহলত জয়ন্ত বৰুৱাক কংগ্ৰেছে টিকেট দি দিলে এতিয়া গ্ৰাছ ৰুটৰ যিখিনি ৱাৰ্কাৰ আছে ভোটাৰ আছে এওঁলোকে আচৰিত হৈ গ'ল তাত মই নিজে বিহালী গৈছিলোঁ চামগুৰি গৈছিলোঁ আচৰিত হৈ গ'ল যে আমাৰ কংগ্ৰেছত ইমান লিডাৰ থাকাতে ইমান কৰ্মী থাকাতে ইমান পুৰণা মানুহ তাৰ মাজৰ পৰা নিদি বিজেপি যাক পচন্দ নকৰিলে বিজেপি যাক টিকেট নিদিলে সেই জয়ন্ত বৰুৱাক কি কাৰণত টিকেট দিলে পিছত ৰাইজে গম পালে যে পইচাৰ লেনদেন হৈছে ডাঙৰ এটা পইচাৰ লেনদেন হৈছে জয়ন্ত বৰুৱাক টিকেট দিলে দিয়াৰ পিছত কংগ্ৰেছে কৰিল চেলেঞ্জ যে জয়ন্ত বৰুৱা তাতে জিকিব কি হল কংগ্ৰেছ হাৰিল বিজেপি জিকিল এইটো হল কংগ্ৰেছৰ ৰাজনীতি কংগ্ৰেছৰ নিয়ম নীতি মালদহ টিকেট লো পইচা নিদিলে কংগ্ৰেছে টিকেট নিদিয়ে আপুনি যিমানে ভাল লিডাৰ হওক ওপৰত এটা লিডাৰশ্বিপত থাকি যায় আমাৰ নিচিনা মিডিল ক্লাছৰ যিবিলাক আমি ৱাৰ্কাৰ হাজাৰ ইনকলাব জিন্দাবাদ শ্বহীদ হলক টিকেট নিদিয়ে পইচা লাগিব MLA হওক MP হওক জিলা পৰিষদ হওক প্ৰেচিডেণ্ট কাউন্সিলৰ হওক এটা প্ৰেচিডেণ্টবিলাক ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কংগ্ৰেছৰ দবদবাই আছে ডিচেম্বৰত ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন এটা পইচা লওঁ টিকেট দিওঁ এইটো ওপৰৰ পৰা ইংগিত দিয়া আছে কিন্তু দেই তাৰ লগতেই চামগুৰিৰ কথা এতিয়া মই কৈছোঁ চামগুৰিৰ কেণ্ডিডেট আছিল কংগ্ৰেছৰ তানজিল হুছেইন তানজিল হুছেইনৰ এজ দিয়া বেছি নহয় ইয়াৰ দেউতা আব্বা আছিল MP চামগুৰিৰ MLA আছিল আমাৰ ধুবুৰীৰ MP যাৰ কাৰণে তানজিল হুছেইনে টিকেট পালে কাৰণটো এইটো যে ৰকিবুল হুছেইন নগাঁৱৰ পৰা গৈ ধুবুৰীত 10 লাখ ভোটত জিকি আহিছে ইণ্ডিয়াৰ ভিতৰত নাম ৰাহুল গান্ধী জানে প্ৰিয়ংকা গান্ধী জানে সোনিয়া গান্ধী জানে পুৰা ভাৰতৰ গোটাই MPয়ে জানে যে তেতিয়া ৰেকৰ্ড ব্ৰেকত জিকি আহিছে তাৰমানে কিমান ডাঙৰ লিডাৰ ৰকিদা আমাৰ মই তেখেতক 90 চনৰ পৰা চিনি পাওঁ আজি নহয় 90 চনৰ লগত একেলগে এনএছআই কৰিছোঁ তেখেতে দুটা ৰূপ বাহিৰত এটা ভিতৰত এটা ভিতৰৰ ৰূপ যোনে ধৰিব পাৰিছে তেখেতে তাকে ভাল কৰি চিনি পাইছে ওপৰৰ ৰূপ দেখি কিন্তু কোনো লাভ নাই আপোনালোকে চিনি নাপাব তো 10 লাখ ভোটত জিকিলে তো ল'ৰাক টিকেট দি দিলে চ্যালেঞ্জৰ টিকেট আনিলে ল'ৰাক জিকাই আনিব কি হল এই সৰু ল'ৰাটোক টিকেট দি তাতে কংগ্ৰেছী মানুহ
তেখেতে 5বাৰ কৰি MLA আছিল ৰকিদাৰ আব্বাও আছিল তাৰ পৰা MLA মিনিষ্টাৰ আছিল 91ত বৰ ডাঙৰ ককায়েক মই বলৰ লগত একেলগে আছিল মিনিষ্টাৰ তাৰ অহংকাৰী ভাৱ তাৰ লগত তেখেতে জিকাই আনিব তাৰ চিনিয়ৰ কংগ্ৰেছক টিকেট নিদিলে এই সৰু ল'ৰাটোক টিকেট দিলে ল'ৰাটো আৰু ট্ৰেইনিং হ'ব লাগিছিল আৰু মানুহৰ সেৱা কৰিব লাগিছিল সামগ্ৰী ৰাইজৰ অসমৰ ৰাইজৰ কিন্তু টিকেট দি জিতাই আনিব বুলি মানে চ্যালেঞ্জ কৰিলে আৰু হামেশা অহংকাৰী এটা কথা আপোনালোকে মাইণ্ড কৰিব যে হেমন্তৰ নিচিনা 50টা হেমন্ত হলে হেমন্ত দাৰ কথা কয় আর কি মই দাদা কৰি মতো হেমন্ত দা ৰকিদা মই বহুত পুৰণা ৰিলেশ্যন 90 চনৰ পৰা দুজনৰে লগত বহুত ভাল কৰি ৰিলেশ্যন আৰু এই দুজনৰ কাৰণে আজি মোৰ অদবতন ৰাজ্যসভাত ভোট দি বাহাদুৰ গাদ্দাৰ বাহাদুৰ খতম ছাপা মই ছাপা হোৱা নাই মই ৰাইজৰ সেৱা কৰি আছো প্ৰতিবাদ কৰি আছো আজি শৃংখলা চলি আছে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ বিস্ফোৰক মন্তব্য সামগুৰিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাথোন এবাৰ প্ৰৱেশ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত যোৱা উপ নিৰ্বাচনত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে খালে মুখ ঠেকেচা লগতে প্ৰাক্তন বিধায়কজনে কয় ৰকিবুল হুছেইনৰ অহংকাৰৰ বাবে যোৱা উপ নিৰ্বাচনত 5খনকৈ বিধানসভা সমষ্টিত খালে কংগ্ৰেছে মুখ ঠেকেচা কিয় ৰকিবুল হুছেইনৰ ওপৰত প্ৰাক্তন বিধায়কজন আবেগিক হৈ পৰিছে এই 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে প্ৰাক্তন বিধায়কজনে কৈছে ৰকিবৰ দুটা ৰূপ এটা ৰূপ ভিতৰত আৰু আন এটা ৰূপ হৈছে বাহিৰত তেওঁৰ ৰূপ চিনা বহুত কঠিন গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ